Hello my dear student, welcome to our YouTube channel Honest Learner. আজি ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আজি জানাই তোমালোকে যে আমাৰ 5 নম্বৰ লেসন সায়েন্সৰ ক্লাস 10 যে আমি কি কৰিছো 3 নম্বৰ ক্লাস হ'ব আজি। গতিকে তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ আমি নোটস ডিসকাস কৰিছো। যদি তোমালোকে চোৱা নাই চাই লবা। পৰীক্ষা আহি গৈছে, গতিকে আমি 100% প্ৰিপাৰেচন তোমালোকৰ কাৰণে আগবঢ়াই আছো। আমি পৰীক্ষাৰ আগতে তোমালোকৰ ফাৰ্স্ট ইউনিটৰ কোৰ্সখিনি শেষ কৰিবলৈ চেষ্টা কৰি আছো। গতিকে সময়মতে ডেইলি আহি যাবা। আৰু যদি চ্যানেলখনত সাবস্ক্রাইব কৰা নাই, চ্যানেলখন সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি লবা। বলা এতিয়া সময় নষ্ট নকৰি আমি আমাৰ ক্লাস আৰম্ভ কৰো। আমি ইতিমধ্যে তিনটা বা চাৰিটাকে প্ৰথম প্ৰশ্নমালী আৰু সেকেন্ড প্ৰশ্নমালী লৈ আমি ডিসকাস কৰিছিলো। এতিয়া আমি কি কৰিম, আমি প্ৰথম সেকেন্ড প্ৰশ্নমালী এটো ডিসকাস কৰিছিলো। আমি এতিয়া কি কৰিম, পিছৰখিনিৰ পৰা স্টাৰ্ট কৰিম। আমি প্ৰথমে কিতাপৰ পৰা আমি ডিসকাস কৰিম, তাৰ পিছত কোৱেশ্চন ওয়াইজ আমি ডিসকাস স্টাৰ্ট কৰিম। সো এতিয়া বিশৃংখলতা মাজত শৃংখলা আদৰিক পৰ্যাবৃত্ত তালিকা। মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আমি পঢ়িলো, ডবাৰনাইৰৰ টায়াত পঢ়িলো, নিউল্যান্ডৰ অষ্টক পঢ়িলো। প্ৰথমে পঢ়িছো ডবাৰনাইৰৰ টায়াত, তাৰ পিছত আমি পঢ়িছো নিউল্যান্ডৰ অষ্টক, তাৰ পিছত আমি পঢ়িছো কি, তাৰ পিছত পঢ়িছো আমি মেন্ডেলিভৰ শ্ৰেণী বিভাজন। মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা বুলখিনটো গমে পাইছা যে তাতে পৰ্যাপ্ত জায়গা নাছিলে, তাৰ পিছত হাইড্ৰোজেনৰ কাৰণে নিৰ্দিষ্ট ঠাই দিয়া নাছিলে, বহুত কিবা কিবি তাতে মিষ্টেক হৈছিলে। তাৰ পিছত কি হল যে 1913 চনত হেনৰি মজলে দেখুৱালে যে মৌলিকতাৰ পাৰমাণৱিক সংখ্যা পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক, মানে পাৰমাণৱিক সংখ্যাতকৈ পাৰমাণৱিক ভৰতকৈ পাৰমাণৱিক সংখ্যাটো বেছি গুৰুত্বপূৰ্ণ, মানে বেছি সুবিধাজনক। এই অনুসৰি মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো সংশোধন কৰা হ'ল আৰু পাৰমাণৱিক সংখ্যাক আধুনিক পৰ্যাবৃত্ত তালিকা ভিত্তি হিচাপে লোৱা হ'ল। আৰু সিহঁতৰ আধুনিক পৰ্যাবৃত্ত সূত্ৰটো হ'ল যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো আছিল যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। গতিকে কি কৰিলে, আধুনিক পৰ্যাবৃত্ত তালিকাৰ প্ৰকাশ যেতিয়া হ'ল 1913 চনৰ পৰা কি কৰিলে, মেন্ডেলিভৰ যিটো পাৰমাণৱিক সূত্ৰ আছিল এটো সলনি কৰি দিলে, মডিফাই কৰি দিলে, পৰিৱৰ্তন কৰি বনালে। পাৰমাণৱিক সংখ্যাক গুৰুত্ব দিয়া হ'ল। পাৰমাণৱিক সংখ্যাই পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাক বুজায়। চোৱা, পৰমাণু এটাৰ তোমালোকে নিশ্চয় জানা যে নিউক্লিয়াছত কি থাকে, প্ৰটন আৰু নিউট্ৰন। প্ৰটন আৰু কি থাকে, নিউট্ৰন। প্ৰটন আৰু কি থাকে, নিউট্ৰন থাকে। এতিয়া পৰমাণু এটাৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ ঘূৰি থাকে। এতিয়া এই নিউক্লিয়াছত যিমানটা প্ৰটন আৰু নিউট্ৰন একেলগে থকাটো নিউক্লিয়াছ বুলি কোৱা হয়। যিমানটা নিউক্লিয়াছত প্ৰটন আছে তাক কোৱা হ'ব পাৰমাণৱিক সংখ্যা। এতিয়া মৌলবোৰ সিহঁতৰ পাৰমাণৱিক সংখ্যা জেটৰ বৰ্ধিত ক্ৰম অনুসৰি সজালে আমি মৌলবোৰৰ শ্ৰেণী বিভাজনৰ এখন তালিকা পাম, তাকে আধুনিক পৰ্যাবৃত্ত তালিকা বুলি কোৱা হয়। মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি বহুৱা তালিকাখনকে কি বুলি কোৱা হয়, আধুনিক পৰ্যাবৃত্ত তালিকা। যিমানে মৌলটো পাৰমাণৱিক সংখ্যা বাঢ়ি যায় সিহঁতৰ ধৰ্মৰো পৰিৱৰ্তন ঘটে। এতিয়া চোৱা, কাৰ্যকলাপ দিছে, কাৰ্যকলাপৰ পৰা আমি কুৱেশ্যন ডিসকাস কৰিছো, গতিকে ইয়াত আৰু ডিসকাস নকৰো। নেক্সট চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকা। আধুনিক পৰ্যাবৃত্ত তালিকাখন অলপ চাবা। চোৱা, দেখা পাইছা নিশ্চয়, যদি পোৱা নাই তোমালোক কিতাপত পেজ আছে, ওলাই লোৱা। চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাত চাবা ধাতুকল্প অধাতু শ্ৰেণী বিভাজন কৰিছে, আমি পিছত ডিসকাস কৰিমেই। আধুনিক পৰ্যাবৃত্ত তালিকাত হাইড্ৰোজেনক প্ৰথম স্থান দিয়া হৈছে। হাইড্ৰোজেনক প্ৰথম স্থান দিয়া হৈছে আৰু কালাৰটো দেখা পাইছা, হাইড্ৰোজেন অধাতু হিচাপে শ্ৰেণী বিভক্ত কৰিছে, কাৰণ যিয়ে ইলেক্ট্ৰন গ্ৰহণ কৰে ই অধাতু হয়। তাৰ পিছত চোৱা, এক নম্বৰ পৰ্যায়ত চোৱা কেইটা বৰ্গ আছে, এটা দুটা বৰ্গ আছে। টোটাল বৰ্গ থাকিব লাগে 18টা আৰু পৰ্যায় হল 7টা। এতিয়া 2 নম্বৰ পৰ্যায়ত চোৱা কেইটা মৌল আছে, এটা দুটা তিনটা চাৰিটা, কেইটা আছে 1 2 3 4 5 6 8টা আছে। 3 নম্বৰটো 8টা আছে। বাকিখিনি চোৱা সব কেইটাতে কি আছে, 18টাকে আছে। তাৰ পিছত 58 চোৱা 57 নম্বৰ কত আছে, 57 স্টাৰ চিন দেখা পাইছা না, মানে 57ৰ পৰা কি হলৈ 71 লৈ 71 57ৰ পৰা 52 হৈছে।
যদি ইয়াত বহালে হয় তালিকাখন অলপ দেখাত বেয়া দেখা গলে হয়, সেইকাৰণে লেন্থনাইট লৈ কিনে এইটো এটা শ্ৰেণী বিভাজন কৰিছে। তাৰ পিছত আকৌ 90 ৰ পৰা চোৱা 103 লৈ 89 ৰ পৰা 104 লৈ আছে, গতিকে এইটো আৰু এইটো চোৱা আগত আছিল এইটো আৰু এইটো। এতিয়া চোৱা কি কৰিছে 90 ৰ পৰা 103 লৈ এইটো 89 লৈ কিনে কি কৰিছে তলত জায়গা দিছে যাতে তালিকাখন দেখাত বেয়া দেখা নাযায়। আৰু এতিয়াও কিছুমান মৌলৰ কাৰণে খালী ঠাই আছে, যদি ভৱিষ্যতে আৱিষ্কাৰ হয় সেই খালী ঠাইত এইখিনি সোমাব। ধাতুকল্পটো দেখা পাইছা জিগজাগ ৰেখাৰে ধাতুকল্পটো এনেকে জিগজাগ ৰেখাৰে ধাতুকল্পটো সজাইছে। ধাতুকল্প কেইটা 7টা, যে ধাতু ধৰ্ম দেখায় আৰু কেতিয়াবা অধাতু ধৰ্ম দেখুৱায়। নিশ্চয় বুজি পাইছা? এতিয়া ইয়াৰ বিষয়ে আৰু বহুত কিবা আমি আলোচনা কৰিম। চোৱা এতিয়া আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰৰ স্থান কেনেকৈ দিয়া হৈছে। চোৱা আধুনিক পৰ্যাবৃত্ত তালিকাখনত 18টা থিয় স্তম্ভ আৰু 7টা কি আছে অনুভূমিক শাৰী আছে, অৰ্থাৎ 18টা বৰ্গ আছে আৰু 7টা কি আছে পৰ্যায় আছে। এইবোৰক ক্ৰমে বৰ্গ আৰু পৰ্যায় বোলা হয়। এটা নিৰ্দিষ্ট বৰ্গ পৰ্যায়ত মৌলৰ এটা স্থান কিহে নিৰ্ধাৰণ কৰে এতিয়া চাও আহা। এটা এই মৌলকেইটাত তোমালোকে একে সংখ্যক যোজক ইলেক্ট্ৰন থকা দেখা পাবা। এনেদৰে চোৱা তোমালোকে যিকোনো বৰ্গত এটাৰে মৌলবোৰক একে সংখ্যক যোজক ইলেক্ট্ৰন থকা দেখিবা। উদাহৰণস্বৰূপে 17 বৰ্গত মৌল হল ফ্লোৰিন আৰু ক্লোৰিন। চোৱা ফ্লোৰিন হল 9 নম্বৰ। এতিয়া ফ্লোৰিন চোৱা কেনেকে মৌল এটা ইলেক্ট্ৰনিক বিন্যাস প্ৰয়োজন হয় আধুনিক পৰ্যাবৃত্ত তালিকাত আমি জানো 9 নম্বৰ। ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2 7 চোৱা 2 7 হৈ গল। এটা কথা মনত ৰাখিবা যে 1 নম্বৰ আৰু 2 নম্বৰ পৰ্যায়ত যদি দুটাকৈ তোমাক দেখাই আছো, দেখালে বুজি পাবা। চোৱা চাইছানে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পৰ্যায়ত যদি দুটাতকৈ বেছি মৌল থাকে যোজক কক্ষত মানে 3টা 4টা, তেতিয়াহলে তুমি 10 যোগ কৰিবা ইয়াৰ বৰ্গ চিনাক্ত কৰিবলৈ। যেহেতু 2 নম্বৰ পৰ্যায়ত আছে আমি কি কৰিম লাষ্টৰ লগত 10 যোগ কৰিম। লাষ্ট ইলেক্ট্ৰন কিমান আছে 7 7ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 17 নম্বৰ। নিশ্চয় বুজি পাইছা? আৰু পৰ্যায়টো আমি কেনেকৈ গম পাম কক্ষ কেইটা আছে দুটা, এটা দুটা। যেনেকে তাৰ পিছত লোৱা ক্লোৰিন চাবা 17 নম্বৰ 2 8 7। যেহেতু 3 নম্বৰ পৰ্যায়ত আছে দুটাতকৈ বেছি যোজক ইলেক্ট্ৰন আছে, তেতিয়াহ'লে আমি কি কৰিম 10 যোগ কৰিম 17। নিশ্চয় বুজি পাইছা? যেনেকে ধৰা তুমি মেগনেছিয়াম কেই নম্বৰ 12 নম্বৰ 2 8 2 3 নম্বৰ পৰ্যায়ত আছে, গতিকে 12 নম্বৰ বৰ্গ হ'ব। আৰু ক্যালসিয়াম চোৱা ক্যালসিয়াম 20 নম্বৰ 2 8 8 2 এটো জানাই কিয় 2 8 8 2 হল ইলেক্ট্ৰনিক বিন্যাস 9 ইয়াতে তোমাৰ 3 নম্বৰ লেসনত আছে, ক্লাস 8 ত আছিলে। যদি তোমালোকে পোৱা নাই আমি 3 নম্বৰ লেসনত শিকাম আকৌ। চোৱা এতিয়া ক্লাস 9 ত শিকিয়ে আহিছা, কিন্তু তথাপি আমি এস্তাকে শিকাই দিম। চোৱা এতিয়া চাবা 1 2 3 4 নম্বৰত আছে। চোৱা 3 নম্বৰত আছে 2 নম্বৰ। এটা মিস্টেক হল যে যদি দুটালৈ ইলেক্ট্ৰন থাকে তেতিয়াহলে কি কৰিব নালাগে যোগ কৰিব নালাগে 10 2 নম্বৰ বৰ্গই হ'ব। তাৰ পিছত ক্যালসিয়ামটো চোৱা ক্যালসিয়ামটো 4 নম্বৰত আছে, গতিকে যোগটো কৰিবই নালাগে, ইয়াৰো বৰ্গ কি হ'ব 2। এতিয়া দুইটাৰে বৰ্গ কিমান হল 2। পৰ্যায় চোৱা 1 2 3 1 2 3 4। এতিয়া মেগনেছিয়ামৰ হ'ব 2 3 নম্বৰ পৰ্যায় আৰু ক্যালসিয়ামৰ হ'ব কেই নম্বৰ পৰ্যায় 4 নম্বৰ পৰ্যায়। বৰ্গ হ'ব দুইটাৰে 2। চোৱাচোন ক্যালসিয়াম আছে চোৱা 4 নম্বৰ পৰ্যায়ত 2 নম্বৰ বৰ্গত, মেগনেছিয়াম আছে 3 নম্বৰ পৰ্যায়ত 2 নম্বৰ বৰ্গত। তাৰ পিছত চোৱা আমি এলুমিনিয়াম চাম। যদি এলুমিনিয়াম চাও চোৱা এলুমিনিয়াম 13 নম্বৰ 2 8 3। চোৱা 3 নম্বৰ পৰ্যায়ত 2 8 3 তিনিটা কক্ষ আছে। 3 নম্বৰ পৰ্যায়ত
এলুমিনিয়াম 3 নম্বৰ পৰ্যায়ত থকাৰ কাৰণে চোৱা লাষ্টৰ লগত এক কি হ'ব যোগ 3 যোগ হ'ব 13 প্লাস 3 13 এতিয়া 13 হোৱাৰ লগে লগে 3 নম্বৰ পৰ্যায়ত 13 নম্বৰ বৰ্গত হ'ব দুটাতকৈ বেছি যদি 3 নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰত দুটাতকৈ বেছি 1 নম্বৰত এটাতকৈ বেছি আৰু 2 নম্বৰত দুটাতকৈ 3 নম্বৰত দুটাতকৈ বেছি যদি থাকে তেতিয়াহলে 10 যোগ কৰিব লাগে বৰ্গ নিৰ্ণয় কৰিব লাগে গতিকে 3 আছে আমি 10 যোগ কৰিলে 13 পাইছো 13 নম্বৰ চোৱা 3 নম্বৰ পৰ্যায় 3 নম্বৰ পৰ্যায় 13 নম্বৰ বৰ্গত এলুমিনিয়াম আছে নিশ্চয় বুজি পাইছা তাৰ পিছত চোৱা যেনেকে অক্সিজেন অক্সিজেন কেই নম্বৰ 8 নম্বৰ বলো 2 6 এতিয়া 2 6 2 নম্বৰ পৰ্যায়ত যোজক ইলেক্ট্ৰন চোৱা দুটাতকৈ বেছি আছে 10 যোগ কৰা 16 নম্বৰ বৰ্গত আছে না নাই চোৱাচোন 2 নম্বৰ পৰ্যায় 16 নম্বৰ বৰ্গত অক্সিজেন আছে নিশ্চয় বুজি পাইছা কেনেকৈ নিৰ্ণয় কৰে নেক্সট চোৱা এতিয়া আধুনিক পৰ্যায়িত তালিকাত ধৰ্ম কেনেদৰে পৰিৱৰ্তন হয় কেনেদৰে ধৰ্ম পৰিৱৰ্তন হয় চোৱা আধুনিক পৰ্যায়িত তালিকাত মৌলবোৰৰ ধৰ্ম বিভিন্ন ধৰণে পৰিৱৰ্তন হয় চোৱা যোজ্যতা মৌলবোৰৰ যোজ্যতা কাক কয় চোৱা তুমি যেনেকৈ জানা যে যোজক ইলেক্ট্ৰনটো গম পালা ইলেক্ট্ৰনীয় বিন্যাস সাপোজ কিছুমানৰ আছে সাপোজ কাৰ্বনৰ আছে 2 কাৰ্বন কেই নম্বৰ মৌল 6 নম্বৰ 2 4 হল যেনেকৈ 7 নম্বৰ মৌল কি হল নাইট্ৰজেন 2 5 অক্সিজেন 8 নম্বৰ 2 6 9 নম্বৰ চাবা ফ্লোরিন 2 8 2 7 ফ্লোরিন 2 7 10 নম্বৰ হল নিয়ন 2 8 11 নম্বৰ হল সোডিয়াম 2 8 1 12 নম্বৰ হল ম্যাগনেসিয়াম 2 8 2 এখিলৈ আমি চাম আৰু এটা চোৱা এলুমিনিয়াম 13 নম্বৰ 2 8 3 চোৱা এতিয়া যে যোজ্যতা কাক কয় যোজক ইলেক্ট্ৰন হল লাষ্টত যেটো ইলেক্ট্ৰন থাকে তাক যোজক ইলেক্ট্ৰন বুলি কোৱা হয় যোজক ইলেক্ট্ৰন কেতিয়াও যোজ্যতা নহয় যোজ্যতা টু হল বেলেগ বস্তু চোৱা 4 চোৱা 4 কি কৰিব যাৰ যোজক কক্ষত 4 থাকিব তুমি 4 নম্বৰ লেসনত পাবা কাৰ্বন আৰু ইয়াৰ যৌগসমূহ তেতিয়া পাবা যে ই ইলেক্ট্ৰন টেকো নকৰে গ্ৰহণো নকৰে ই শেয়াৰ কৰে ইয়াৰ চেপ্টাৰ ক্লোজ ইয়াতে আলোচনা নহয় এতিয়া আলোচনা কৰিম কোনবোৰ ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু কোনবোৰ টেক কৰে চোৱা যাৰ যোজক কক্ষত এটা থাকিব ইলেক্ট্ৰন দুটা থাকিব আৰু তিনটা থাকিব ই টেক কৰি দিব কি কৰি দিব টেক কৰি দিব আৰু যাৰ যোজক কক্ষত পাঁচটা থাকিব ই কি কৰিব টেক কৰিব আৰু ছয়টা সাতটা থাকিব ই কি কৰিব গ্ৰহণ কৰিব আঠটা বনাবলৈ সকলো মৌলে নিজৰ কক্ষত হয় পৰিপূৰ্ণ যোজক কক্ষ বিচাৰে যদি এক নম্বৰত আছে দুটা কৰিব বিচাৰে এক নম্বৰ আহে যদি আছে আৰু যদি ই কি সাপোজ লিথিয়াম চোৱা লিথিয়াম 2 1 3 নম্বৰ গতি ই এটা এৰি দিব দি দুটা ফিল কৰিব মানে 2 নম্বৰ কক্ষত 1 নম্বৰ কক্ষত কেইটা ইলেক্ট্ৰন দৰকাৰ দুটা ইলেক্ট্ৰন দৰকাৰ গতিকে ই কি কৰিব যে যাৰ যোজক কক্ষত 5টা 6টা 7টা ইলেক্ট্ৰন বিন্যাসটো তোমালোকে জানাই ইলেক্ট্ৰনিক বিন্যাস জানিলেহে এইখিনি বুজি পাবা 5টা 6টা 7টা কি হয় ইলেক্ট্ৰন থাকে তেনেহলে যাৰ 5টা আছে 3টা গ্ৰহণ কৰিব 8টা হৈ যাব যাৰ 6টা আছে ই দুটা গ্ৰহণ কৰিব যাৰ 7টা আছে এটা গ্ৰহণ কৰিব আৰু যাৰ যোজক কক্ষত এটা আছে এৰি দিব যাৰ দুটা আছে এৰি দিব যেনেকৈ চোৱা নাইট্ৰজেনে কি কৰিব 3টা গ্ৰহণ কৰিব অক্সিজেনে দুটা গ্ৰহণ কৰিব ফ্লোরিনে এটা নিয়ন যেহেতু 8টা ফুলফিল আছে ই গ্ৰহণ নকৰে ই নিষ্ক্ৰিয় মৌল হৈ যাব সোডিয়াম এটা আছে এৰি দিব ম্যাগনেসিয়াম দুটা আছে এৰি দিব এলুমিনিয়াম দুটা আছে তিনটা আছে এৰি দিব লিথিয়াম তিনটা আছে এটা আছে এৰি দিব এতিয়া চোৱা যে যিবোৰ মৌলই যিমান ইলেক্ট্ৰন টেক কৰে বা গ্ৰহণ কৰে হেতু তাৰ যোজ্যতা ইলেক্ট্ৰন গ্ৰহণ যিমান কৰে আৰু যিমান টেক কৰে যিয়ে যিমান গ্ৰহণ কৰিব সোডিয়ামে এটা গ্ৰহণ টেক কৰিছে সোডিয়ামৰ যোজ্যতা হ'ব 1 আকৌ এলুমিনিয়ামে তিনটা টেক কৰিছে এলুমিনিয়ামৰ যোজ্যতা 3
অক্সিজেনে দুটা গ্ৰহণ কৰিছে, অক্সিজেনৰ যোজ্যতা হ'ব 2। নিশ্চয় বুজি পাইছা? চোৱা এতিয়া তাৰপিছত আমি যাম পাৰমাণৱিক আকাৰ। চোৱা পাৰমাণৱিক আকাৰটো চোৱা, পাৰমাণৱিক আকাৰ কাক কয়? যে চোৱা নিউক্লিয়াছ, পৰমাণু এটা নিউক্লিয়াছৰ পৰা একেবাৰে চোৱা সাপোজ এতিয়া চোৱা পৰমাণু নিউক্লিয়াছ সাপোজ সোডিয়ামৰ নিউক্লিয়াছৰ পৰা এইটো নিউক্লিয়াছৰ কেন্দ্ৰ 1 নম্বৰ কক্ষত কেইটা ইলেক্ট্ৰন আছে? 2টা। সোডিয়াম হল 1 নম্বৰ কক্ষত কেইটা আছে? 2টা। এইটো আকাৰৰ কথা কৈ আছো, পাৰমাণৱিক আকাৰ। অলপ আগত বুজালো আমি যোজ্যতা। এতিয়া পাৰমাণৱিক আকাৰত চাবা যে প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন আছে সোডিয়ামৰ, তাৰ পিছত আছে 8টা। তাতে ইলেক্ট্ৰন বিন্যাস দিয়াই আছে, তাৰ পিছত আছে এটা। চোৱা এতিয়া এই যে বহিতম কক্ষৰ পৰা এইখিনি যে দূৰত্ব তাক কোৱা হ'ব পাৰমাণৱিক আকাৰ বা ব্যাসাৰ্ধ। সো পাৰমাণৱিক আকাৰে পৰমাণু এটা ব্যাসাৰ্ধ সূচায়, যিটো পৰমাণু এটা নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিতম কক্ষটোৰ মাজৰ দূৰত্বক পাৰমাণৱিক আকাৰ বুলি কোৱা হয়। মানে বহিতম কক্ষৰ পৰা পৰমাণু এটা চোৱা কেন্দ্ৰৰ মাজৰ দূৰত্বটো কি বুলি কোৱা হয়? নিউক্লিয়াছৰ কেন্দ্ৰৰ মাজৰ দূৰত্বটোক পাৰমাণৱিক ব্যাসাৰ্ধ বা আকাৰ বুলি কোৱা হয়। নিশ্চয় বুজি পাইছা? আৰু এটা লৈ বুজাও, সাপোজ চোৱা লিথিয়াম। এতিয়া প্ৰথম কক্ষত চোৱা 2টা থাকিব, সেকেন্ড কক্ষত এটা। গতিকে লিথিয়াম চোৱা, লিথিয়াম কি হৈ যাব? লিথিয়ামৰ পাৰমাণৱিক আকাৰ বহি কক্ষ 2 নম্বৰ কক্ষৰ পৰা নিউক্লিয়াছলৈ যিমান দূৰত্ব সেইখিনিক কোৱা হ'ব পাৰমাণৱিক আকাৰ। আৰু হাইড্ৰোজেন পৰমাণুৰ পাৰমাণৱিক আকাৰৰ ব্যাসাৰ্ধ 37 pm। pm মানে জানাই পিকোমিটাৰ, আৰু এইটো পিকো মানে হল 10⁻⁻12, যে নেনো মানে 10⁻⁹ তেনেকে। নেক্সট চাবা ধাতব আৰু অধাতব ধৰ্ম। ধাতব আৰু অধাতব ধৰ্ম চোৱা তোমালোকে নিশ্চয় জানা যে যোজক কক্ষত যদি এটা, 2টা, 3টা ইলেক্ট্ৰন থাকিলে ত্যাগ কৰে, আৰু এইবোৰ কি হৈ যাব? ধাতু। ইলেক্ট্ৰন ত্যাগ কৰা কেইটা কি হৈ যাব? ধাতু। নিশ্চয় বুজি পাইছা? আৰু যদি যোজক কক্ষত কেইটা ইলেক্ট্ৰন থাকে? 5টা, 6টা, 7টা থাকে, তেতিয়া হলে কি হ'ব? ইয়াত ইলেক্ট্ৰন গ্ৰহণ কৰিব। অষ্টক পূৰ্ণ কৰিবলৈ, সুস্থিৰ হ'বলৈ 8টা ইলেক্ট্ৰন প্ৰয়োজন বা পৰিপূৰ্ণ যোজক কক্ষৰ প্ৰয়োজন। গতিকে ই কি কৰিব? গ্ৰহণ কৰিব। গ্ৰহণ কৰাৰ কাৰণে ইহত হৈ যাব অধাতু। আৰু কিছুমান মৌল এনেকুৱা আছে যিবোৰ মৌলই কি কৰে? ধাতু আৰু অধাতু দুইটাৰ ধৰ্ম দেখুৱাই, তাক কোৱা হয় ধাতুকল্প। আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাত একা বেকা জিগজাক ৰেখাৰে কি কৰা হৈছে? ধাতুকল্পক দেখুওৱা হৈছে। আৰু ধাতুকল্প কেইটা? 7টা। বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এন্টিমনি, টেলুৰিয়াম আৰু কি? পলনিয়াম। এতিয়া চোৱা পৰ্যায় এটাত সুফালে ক্ৰমে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয়াৰ আধাৰৰ মান বাঢ়ে, সেইবাবে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে। চোৱা পৰ্যায় এটাত কি হয়? সুফালৰ পৰা তুমি যিমান যাবা, পৰ্যায় এটাত সুফালৰ পৰা যিমানে যাবা যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী মান সিমানে কি হৈ যাব? তোমাৰ বাঢ়ি যাব। সেইবাবে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমি যায়। কিন্তু বৰ্গ এটাৰ তললৈ ক্ৰমে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণীয় ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয়াৰ আধাৰৰ মান কমে। বহিতম ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায়। সেইবাবে এনে অৱস্থাত মৌল এটাই যোজক ইলেক্ট্ৰন সহজে হেৰিয়াব পাৰে। সেইবাবে পৰ্যায় এটাত সুফালে ক্ৰমে ধাতৱীয় ধৰ্ম কমে আৰু বৰ্গ এটাত তললৈ ই বাঢ়ে। চোৱা বুজাই আছো তোমালোকক। মৌল আধুনিক পৰ্যায়বৃত্ত তালিকা পৰ্যায় এটাত কি হয়? পৰ্যায়ত চোৱা সাপোজ মই লিথিয়াম ললো 2 1। এতিয়া সেম পৰ্যায়ত মই যদি 2 নম্বৰ পৰ্যায়ত থকা বেলেগ মৌল ললো, সাপোজ আমি কাৰ্বন ললো, কিমান হৈ যাব? 2 4। বা অক্সিজেন ললো, কিমান হৈ যাব? 2 6।
এতিয়া চোৱা যিমানে ইহঁতৰ ইলেক্ট্ৰনৰ সংখ্যা পৰ্যায় বাওঁফালৰ পৰা সোঁফাললৈ গৈ আছে ক্ৰমে বাঢ়ি গৈ আছে ইলেক্ট্ৰনৰ সংখ্যা যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গৈ আছে গতিকে ইহঁতে মজবুত হৈ আছে নিউক্লিয়াছ কি কৰিব সিহঁতে ইলেক্ট্ৰন টানি ধৰি থাকিব আৰু এই টানি ধৰি থকাৰ কাৰণে বাওঁফালৰ পৰা সোঁফাললৈ যেতিয়া মৌল এটা যাব পৰ্যায় এটা তেতিয়া ইলেক্ট্ৰন টেক কৰিব পৰা কেপাচিটি কমি যাব লাহে লাহে ই চোৱা এক নম্বৰে কৰিলে সাপোজ বেলেগ পৰ্যায় লোৱা সাপোজ মই লৈ আছো মেগনেছিয়াম 282 তাৰ পিছত এলুমিনিয়াম 283 এলুমিনিয়ামৰ পিছত সাপোজ আমি বেলেগ লব পাৰো বা আমি এইখিনি লৈ আমি চাম ইয়াতো চোৱা এলুমিনিয়াম লৈ ইলেক্ট্ৰন টেক কৰিব পাৰে তাৰ পিছত কি কৰিব গ্ৰহণ কৰিব 4 থাকিলে শেয়াৰ কৰিব নিশ্চয় বুজি পাইছা চোৱা ফসফৰাছ 15 নম্বৰ ফসফৰাছ আমাৰ কে নম্বৰ 15 নম্বৰ ফসফৰাছ চাবা চোৱা এলুমিনিয়াম সিলিকন ফসফৰাছ ফসফৰাছৰ পিছত আমি পাম সালফাৰ চোৱা সালফার ফসফরাস 15 নম্বর সাবা 285 সালফার 16 নম্বর 286 ক্লোরিন 17 নম্বর 287 এতিয়া সাবা কথাটো সোয়া একে পৰ্যায় কিন্তু যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ গৈছে তেতিয়া সোয়া কমনলি ইলেক্ট্ৰন টেক কৰাৰ ক্ষমতা কমি গৈছে 2 তাৰ পিছত 3 4 টো ইলেক্ট্ৰন শেয়াৰে কৰে 5 আহাৰ লগে লগে কি হৈ গল ইলেক্ট্ৰন গ্ৰহণে কৰিব ই টেক নকৰে গতিকে 15 6 আছে 15 নম্বৰ কি আছিল আমাৰ ফসফৰাছ ফসফৰাছে কি কৰিছে যে 5 আছে 3টা গ্ৰহণ কৰিব তাৰ পিছত সালফাৰ 16 নম্বৰ 6 আছে ই দুটা গ্ৰহণ কৰিব মানে পৰ্যায় এটা যেতিয়া বাওঁফালৰ পৰা যিমানে সোঁফাললৈ এনেকে যাবা নহয় ইয়াৰ নিউক্লিয়াছ মজবুত হৈ যাব ইলেক্ট্ৰন টেক কৰিব নিদিব সেই কাৰণে ধাতৱীয় ধৰ্ম কমি যাব অধাতৱীয় ধৰ্ম বাঢ়ি যাব সেকেন্ডত বৰ্গ এটাত কি হয় চোৱা এটা বৰ্গ যদি লক্ষ্য কৰা চোৱা বৰ্গটো আমি কেনেকৈ গম পাম যে যোজক ইলেক্ট্ৰন চাই কিনে চোৱা লিথিয়াম 21 তাৰ পিছত আমি কি পাম লিথিয়ামৰ পিছত সোডিয়াম 281 পালো সোডিয়ামৰ পিছত আমি কি পাম পটাছিয়াম 2881 19 নম্বৰ চোৱা যোজক কক্ষত সবৰে 1 আছে মানে ইহতে 1 নম্বৰ বৰ্গত আছে কিন্তু পৰ্যায় চোৱা ই আছে 2 নম্বৰ ই আছে 3 নম্বৰ ই আছে 4 নম্বৰ গতিকে তললৈ যিমান আহিব ইহতৰ পাৰমাণৱিক আকাৰটো বাঢ়ি যোৱাৰ লগে লগে দূৰত থাকিলে আকৰ্ষণ বলটো কম হয় আৰু সেই কাৰণে ইহতৰ ইলেক্ট্ৰন টেক কৰাৰ ক্ষমতা বাঢ়ি যাব অৰ্থাৎ ধাতৱীয় ধৰ্ম বাঢ়ি যাব অধাতৱীয় ধৰ্ম কমি যাব নিশ্চয় বুজি পাইছা এতিয়া চোৱা এইখিনি আছিল আমাৰ ডিসকাস এতিয়া আমি কোৱেশ্চন ডিসকাস কৰিম 79 নম্বৰ চাবা আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো লিখা সো আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো কি আছিল যে মৌলবোৰৰ ধৰ্ম হিয়তৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে কি হয় হলনি হয় যিমান পাৰমাণৱিক সংখ্যা বাঢ়িব ধৰ্ম হিমানেই পৰিৱৰ্তন হ'ব তাৰ পিছত আধুনিক পৰ্যায়বৃত্ত কোনে আগবঢ়াইছিল হেনৰি মজলে এতিয়া আধুনিক পৰ্যায়বৃত্ত সূত্ৰ প্ৰতিপাদন কৰা হৈছিল বা আৱিষ্কাৰ কৰা হৈছিল 1913 চনত আধুনিক পৰ্যায়বৃত্ত তালিকা কাক বুলি কোৱা হয় পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰম অনুসৰি মৌলসমূহ সজোৱা তালিকাক আধুনিক পৰ্যায়বৃত্ত তালিকা বুলি কোৱা হয় আমি ইতিমধ্যে পালো যে কিতাপত লিখা আছে যে মৌলবোৰৰ পাৰমাণৱিক সংখ্যা অনুসৰি সজোৱালে এখন আমি তালিকা পাওঁ সেইখন তালিকা কি বুলি কোৱা হয় আধুনিক পৰ্যায়বৃত্ত তালিকা বুলি কোৱা হয় তাৰ পিছত চোৱা আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ভিত্তি কি ভিত্তি হল পাৰমাণৱিক সংখ্যা নেক্সট চোৱা পাৰমাণৱিক সংখ্যা কাক কয় মৌল এটা আমি জানো মৌল এটা সাপোজ মৌল এটা আছে
ইয়াৰ নিউক্লিয়াছত কি থাকে প্ৰটন আৰু নিউট্ৰন প্ৰটনৰ সংখ্যা কি বুলি কোৱা হ'ব পাৰমাণৱিক সংখ্যা পৰমাণু এটা নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা পাৰমাণৱিক সংখ্যা বোলা হয় 85 নম্বৰ চাবা আধুনিক পৰ্যায়বৃত্ত তালিকাত মুঠ কিমানটা বৰ্গ আৰু পৰ্যায় আছে আধুনিক পৰ্যায়বৃত্ত তালিকাত মুঠ 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে তাৰপিছত চোৱা আধুনিক পৰ্যায়বৃত্ত তালিকাৰ গুৰুত্ব কি আধুনিক পৰ্যায়বৃত্ত তালিকাৰ গুৰুত্বসমূহ চোৱা এটা নহয় বহুত কেইটা গুৰুত্ব আছে চোৱা আধুনিক পৰ্যায়বৃত্ত তালিকাই মৌলবোৰৰ বৈজ্ঞানিক শ্ৰেণী বিভাজন কৰে যে মৌলবোৰৰ খেলিমেলি নোহোৱাকৈ শ্ৰেণী বিভাজন কৰিলে আধুনিক পৰ্যায়বৃত্ত তালিকাই মৌলৰ ধৰ্ম পূৰ্বানুমান কৰাত সহায় কৰে আধুনিক পৰ্যায়বৃত্ত তালিকাই ৰাসায়নিক অধ্যয়ন সহজ কৰে নেক্সট 87 চোৱা মেন্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ আৰু আধুনিক পৰ্যায়বৃত্ত সূত্ৰৰ পাৰ্থক্য কি যে মেন্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ কি আছিল যে পাৰমাণৱিক ভৰ অনুসৰি আছিল আৰু আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো কি আছিল পাৰমাণৱিক সংখ্যাৰ ভিত্তিত আছিল তাৰ পিছত চোৱা 1.5 পাৰমাণৱিক সংখ্যাৰ মৌল থাকিব পাৰে নে পাৰমাণৱিক সংখ্যা কেতিয়াও দশমিকত হ'ব নোৱাৰে দশমিক বা ভগ্নাংশত হ'ব নোৱাৰে পাৰমাণৱিক সংখ্যা আধুনিক পৰ্যায়বৃত্ত তালিকাই মেন্ডেলিভৰ তালিকাৰ এটা ডাঙৰ সমস্যা কেনেদৰে সমাধান কৰিছিল যে মৌলসমূহক পাৰমাণৱিক সংখ্যাৰ ক্ৰমত সজাই কবাল্ট আৰু নিকেল আৰু সমস্থানিকবোৰৰ সমস্যাবোৰ দূৰ কৰিছিল কাৰণ কবাল্ট আৰু নিকেলক ইহঁতে খেলিমেলি হৈছিল মিল নথকা মৌলৰ লগত বহাই দিছিল য'ত বহাব লাগে তাতে বহোৱা নাছিল আৰু সমস্থানিকবোৰৰ ঠাই দিব পৰা হোৱা নাছিল গতিকে পাৰমাণৱিক সংখ্যা অনুসৰি বহোৱাৰ কাৰণে সমস্থানিকবোৰকো আমি ঠাই দিব পাৰিলো সমস্থানিক মানে জানাই যে যাৰ পাৰমাণৱিক সংখ্যা একে পাৰমাণৱিক ভৰ বেলেগ বেলেগ যে আৰু কবাল্ট আৰু নিকেলকো আমি ঠাই দিবলৈ সক্ষম হলো একে পৰ্যায়ৰ মৌলৰ মাজত কি মিল থাকে ইহঁতৰ একে পৰ্যায় যদি কোনবা আছে তেনলে ইহঁতৰ মাজত ইলেক্ট্ৰন কক্ষৰ সংখ্যা একে হ'ব সাপোজ চোৱা সোডিয়াম 281 মেগনেছিয়াম 282 এনেকে এলুমিনিয়াম 283 চাইছানে মানে কক্ষ আমাৰ লিথিয়াম নহয় সাপোজ লিথিয়ামে ধৰা 21 তাৰপিছত বেৰিলিয়াম 22 হল তাৰপিছত বেৰিলিয়ামৰ পিছত কি আহে 4 নম্বৰ গ'ল তাৰপিছত বৰন 23 তাৰপিছত কাৰ্বন 24 তাৰপিছত কাৰ্বনৰ পিছত কি আহিব নাইট্ৰজেন 25 অক্সিজেন 26 ফ্লোৰিন 27 তাৰপিছত নিয়ন 28 চোৱাচোন সব কেইটাৰে 2 নম্বৰ পৰ্যায়ত আছে সিহঁতৰ কক্ষৰ সংখ্যা একে কিন্তু বৰ্গ বেলেগ বেলেগ যোজক ইলেক্ট্ৰন বেলেগ বেলেগ নেক্সট চোৱা পৰ্যায় কিহে নিৰ্ধাৰণ কৰে কক্ষৰ সংখ্যাই আধুনিক পৰ্যায়বৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতাবোৰ কেনেদৰে দূৰ কৰিলে চোৱা কেনেদৰে দূৰ কৰিছে যে 1 নম্বৰ কি কৰিছে চোৱা যে আধুনিক পৰ্যায়বৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত পাৰমাণৱিক ভৰৰ সলনি পাৰমাণৱিক সংখ্যা ভিত্তি হিচাপে গ্ৰহণ কৰিলে প্ৰথমটো সমাধান কৰি দিলে তাৰ পিছত আধুনিক পৰ্যায়বৃত্ত তালিকাত কবাল্ট আৰু নিকেলৰ স্থান সঠিকভাৱে নিৰ্ধাৰণ কৰিলে যেটো মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত নাছিলে আধুনিক পৰ্যায়বৃত্ত তালিকাত সমস্থানবোৰক একে স্থানত ৰখা হ'ল যেটো মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত হোৱা নাছিলে আধুনিক পৰ্যায়বৃত্ত তালিকাত মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাতকৈ মৌলসমূহৰ ধৰ্ম অধিক সঠিকভাৱে ব্যাখ্যা কৰিব পৰা যায় নেক্সট 94 নম্বৰ চাবা একে বৰ্গ মৌলবোৰৰ ৰাসায়নিক ধৰ্ম একে কিয় কাৰণ ইহঁতৰ যোজক ইলেক্ট্ৰন একে বৰ্গ মৌলবোৰৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা একে যোজক ইলেক্ট্ৰনে ৰাসায়নিক ধৰ্ম নিৰ্ধাৰণ কৰে হেহে ইহঁতৰ পাৰমাণৱিক ধৰ্ম প্ৰায় একে একে পৰ্যায়ৰ মৌলবোৰৰ মাজত কি সাদৃশ্য থাকে ইহঁতৰ কক্ষৰ সংখ্যা একে থাকে যদিও যোজক ইলেক্ট্ৰনৰ সংখ্যা বেলেগ বেলেগ ধৰ্ম বেলেগ বেলেগ কিন্তু কক্ষ একে থাকে অলপ আগতে মই দেখালো তোমালোকক তাৰ পিছত চোৱা কবাল্ট আৰু নিকেলৰ স্থান কেনেদৰে পৃথক কৰা হৈছিল
যে পাৰমাণৱিক ভৰ সলনি পাৰমাণৱিক সংখ্যাৰ ভিত্তিত শ্ৰেণীবিভাজন কৰি কোবাল্ট আৰু নিকেলক আমি পৃথক কৰি দিছিলো। নেক্সট ওয়া 97 নাম্বার। সমস্থানিক জানাই আগৰ ক্লাছত পঢ়ুৱাইছিলো যে সমস্থানিকবোৰক একে স্থানত কিয় ৰখা হৈছিল? সমস্থানিকবোৰৰ পাৰমাণৱিক সংখ্যা একে, পাৰমাণৱিক ভৰ বেলেগ বেলেগ, সেয়ে আধুনিক পৰ্যায়বৃত্ত তালিকাত একে স্থানত ৰখা হৈছে। পাৰমাণৱিক আকাৰ কাক বোলে তুমি নিশ্চয় জানা যে পৰমাণু এটাৰ সাপোজ নাইট্ৰজেন 25 দুটা কক্ষ আছে 2 5, এক নম্বৰ কক্ষত দুটা ইলেক্ট্ৰন, 2 নম্বৰ 5টা ইলেক্ট্ৰন। এতিয়া এই যে বহি কক্ষ আৰু নিউক্লিয়াছৰ মাজৰ যিটো দূৰত্ব তাক পাৰমাণৱিক আকাৰ বা ব্যাসাৰ্ধ বুলি কোৱা হয়। সব পৰমাণুৰ নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিতম কক্ষৰ মাজৰ দূৰত্বক পাৰমাণৱিক আকাৰ বা ব্যাসাৰ্ধ বুলি কোৱা হয়। 99 নম্বৰ চোৱা, পৰ্যায়বৃত্ত তালিকাত পৰ্যায় এটাত পৰমাণু এটাৰ পাৰমাণৱিক আকাৰ কেনেদৰে পৰিৱৰ্তিত হয়? পৰ্যায় এটাত কেনেদৰে পৰিৱৰ্তন হয়? সো অলপ আগতে আমি আলোচনা কৰিছিলো যে পৰ্যায় এটাত কি হয়। সো পৰ্যায়বৃত্ত তালিকাত পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পৰমাণু এটা পাৰমাণৱিক ব্যাসাৰ্ধ কমি যোৱাৰ বাবে নিউক্লিয়াৰ আদান ক্ৰমে বৃদ্ধি পায়। চোৱা পৰ্যায় এটা যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ যাব, সেম পৰ্যায় চোৱা, সাপোজ 2 নম্বৰ পৰ্যায় লোৱা, লিথিয়াম 21, বেৰিলিয়াম 22, বেৰিলিয়ামৰ পিছত বৰন 23, তাৰ পিছত কাৰ্বন 24, কাৰ্বনৰ পিছত কি আহিব? নাইট্ৰজেন 25, তাৰ পিছত অক্সিজেন 26, ফ্লোৰিন 27, নিয়ন 28। সো এতিয়া 2 নম্বৰ পৰ্যায়ত চাবা, যিমানে বাওঁফালৰ পৰা সোঁফাললৈ গৈছে সিহঁতৰ পাৰমাণৱিক সংখ্যা বাঢ়ি গৈছে, অৰ্থাৎ নিউক্লিয়াৰ আদানটো কি হৈছে? ষ্ট্ৰং হৈছে। চোৱা বাওঁফালৰ সোঁফাললৈ পৰমাণু এটাৰ পাৰমাণৱিক ব্যাসাৰ্ধ কমি যায়, নিউক্লিয়াৰ আদান ক্ৰমে বৃদ্ধি পায়। নিউক্লিয়াৰ আদান বৃদ্ধি পাইছে মানে আকৰ্ষণ বলটো বেছি বাঢ়িছে, বাঢ়াৰ লগে লগে পাৰমাণৱিক ব্যাসাৰ্ধটো কমি গৈছে। আৰু যিমানে পাৰমাণৱিক চোৱা ওচৰলৈ পাৰমাণৱিক ব্যাসাৰ্ধ কমি যোৱাৰ লগে লগে কি হ'ব? পাৰমাণৱিক ব্যাসাৰ্ধ মানেই পাৰমাণৱিক আকাৰ, গতিকে নিউক্লিয়াৰ আদানে যোজক ইলেক্ট্ৰনটো বেছি জোৰকে টানি থাকিব, আৰু টানি থকাৰ ফলত পৰ্যায়বৃত্ত তালিকাত পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পৰমাণু এটাৰ পাৰমাণৱিক আকাৰ কি হ'ব? কমি যাব। নিশ্চয় বুজি পাইছা? বাওঁফালৰ পৰা সোঁফাললৈ কমি যায়। কেনেকে কমি যায়? যে যিমানে ই একে পৰ্যায়ত থাকক কিন্তু বাওঁফালৰ পৰা সোঁফাললৈ যোৱাৰ লগে লগে যোজক ইলেক্ট্ৰন বাঢ়ি যায় আৰু নিউক্লিয়াছে টানি থাকে। ইলেক্ট্ৰন মাজত যিটো গেপছ আকাৰ বহিকক্ষ আৰু নিউক্লিয়াছ মাজত কমি যায়। কমি যোৱাৰ ফলত কি হয়? কমি যোৱাৰ ফলত যোজক কক্ষ আৰু নিউক্লিয়াছৰ মাজত যিটো আকাৰ দূৰত্ব এইটো কমি যায়, ফলত পাৰমাণৱিক আকাৰটো কি হয়? কমি যায়। বৰ্গ এটাত চোৱা, পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটা পৰমাণু এটাৰ পাৰমাণৱিক আকাৰ কেনেদৰে সলনি হয়? চোৱা বৰ্গ এটাত কি হয়? বৰ্গ এটাত চাবা, সাপোজ 1 নম্বৰ বৰ্গ 21 হল, তাৰ পিছত 281, এইটো হল লিথিয়াম, সোডিয়াম, পটাছিয়াম 2881। ইয়াতে লক্ষ্য কৰিবা ওপৰৰ পৰা যেতিয়া তললৈ আহিছে তেতিয়া কক্ষৰ সংখ্যা বাঢ়ি গৈছে, ফলত কি হয় যে ইহঁতৰ নিউক্লিয়াছ আৰু বহিকক্ষৰ মাজত দূৰত্ব বাঢ়ি যায়। বাঢ়ি যোৱাৰ ফলত পাৰমাণৱিক আকাৰ কি হয়? বৃদ্ধি পায়। চোৱা লিখাই আছে যে পৰ্যায়বৃত্ত তালিকা বৰ্গ এটাত ওপৰৰ পৰা তললৈ পৰমাণু এটাৰ কক্ষৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পায়, ফলত পৰমাণু নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিতম কক্ষৰ মাজত দূৰত্ব বৃদ্ধি পায়। সেয়েহে পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা যিমান তললৈ যাব পাৰমাণৱিক আকাৰ বাঢ়ি যায়। নিউক্লিয়াৰ আদান বৃদ্ধি পালে পাৰমাণৱিক আকাৰৰ কি পৰিৱৰ্তন হয়? কমি যায়। যিমান নিউক্লিয়াৰ বৃদ্ধি পাব সিমান বহিকক্ষক টানিব। পৰ্যায়ত কোনটো মৌল সাধাৰণতে আটাইতকৈ ডাঙৰ হয়? যিটো বাওঁফালে থাকিব। পৰ্যায়ত কোনটো মৌল সাধাৰণতে আটাইতকৈ সৰু হয়? যিটো সোঁফালে থাকিব। পাৰমাণৱিক আকাৰৰ ওপৰত ইলেক্ট্ৰন কক্ষৰ প্ৰভাৱ কি থাকে? যে ইলেক্ট্ৰনৰ কক্ষ বৃদ্ধি পালে পাৰমাণৱিক আকাৰো বৃদ্ধি পায়। যিমানে কক্ষ বাঢ়িব সিমানে আকাৰ কি হ'ব? বৃদ্ধি পাব। ধাতৱীয় ধৰ্ম কাক কয়? যি ইলেক্ট্ৰন ত্যাগ কৰা ধৰ্ম কি বুলি কোৱা হয়? ধাতৱীয় ধৰ্ম বুলি কোৱা হয়। যি ধৰ্মৰ ফলত কোনো মৌলই সহজে ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰে তাক কি বুলি কোৱা হয়? ধাতৱীয় ধৰ্ম বুলি কোৱা হয়। ধাতৱীয় ধৰ্ম কি?
অধাতব ধৰ্মটো হ'ল যে যি ধৰ্মৰ ফলত পৰমাণু এটা ইলেক্ট্ৰন সহজে গ্ৰহণ কৰিব পাৰে তাকে অধাতব ধৰ্ম বুলি কোৱা হয় পৰ্যায়বৃত্ত তালিকাৰ কোনফালে ধাতুবোৰ থাকে পৰ্যায়বৃত্ত তালিকাৰ বাওঁফালে ধাতুবোৰ থাকে গতিকে আমাৰ আজিৰ ক্লাছ এইখিনিয়ে আছিলে তোমালোকে যদি হোৱাটছআপ চেনেলত জইন হোৱা নাই জইন হৈ ল'বা টেলিগ্ৰাম ফেচবুক ইনষ্টাগ্ৰামত জইন হৈ ল'বা আৰু তোমালোকে নোটছখিনি লিখি পঢ়িবা যদি কোনো সমস্যা পোৱা কমেন্টত জনাবা গতিকে আজি এইখিনিয়ে ক্লাছ আছিল নেক্সট ক্লাছত লগ পোৱাৰ আশাৰে সকলোৰে সুস্বাস্থ্য কামনা কৰি আমি আজিৰ ক্লাছখন সমাপ্ত কৰিছো